অসম বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাৰ জিনকাটা সত্ৰত আন বৰ্ষৰ দৰে এইবাৰো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত 7 দিনীয়া শংকৰী নৃত্য, খোল বাদ্য আৰু বৰগীতৰ কৰ্মশালা। শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ আৰু সহস্ৰাধিক স্থানীয় ৰাইজৰ সমাগম। ৰাজ্য চৰকাৰ আৰু অসম বিধানসভাত মুখ্যমন্ত্ৰীকে ধৰি একাংশ মন্ত্ৰী বিধায়কসকলে পশ্চিম অসমৰ ধুবুৰী জিলাক পাকিস্তানী বা বাংলাদেশী বুলি সততে মন্তব্য দি অহাৰ বিপৰীতে উক্ত জিলাবাসীৰ ৰাইজ আজিৰ দিনত পুৰা প্ৰত্যাহ্বান জনাই দেখুৱাবলৈ বাধ্য হৈছে যে উক্ত ৰাজনৈতিক নেতাসকলৰ ভাৱনা আৰু কথাবোৰ মিছা। মূলতঃ বিগত 500 বছৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰি যোৱা ধুবুৰী বাংলাদেশ সীমান্তত জিনকাটাত এতিয়া দিনে নিশাই চলিছে নাম প্ৰসংগ আৰু ভাগৱত পাঠ। একেদৰে প্ৰতি বছৰৰ দৰে এইবাৰো উক্ত জিনকাটা সত্ৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক বিকাশ কেন্দ্ৰই 7 দিনীয়াকৈ শংকৰী নৃত্য, খোল বাদ্য আৰু বৰগীতৰ কৰ্মশালা অনুষ্ঠিত কৰিছে। প্ৰায় শতাধিক যুৱক যুৱতী, বাপ আই আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাৰ প্ৰশিক্ষণ দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলাৰ শাখাৰ সেৱা বাহিনীৰ প্ৰাক্তন কেন্দ্ৰীয় সদস্য তথা সংঘৰ সংগীত শিক্ষক পদী আই, পাৰ্বতী ভকত আই আৰু জয়ন্ত ভকত বাপসকলে। আৰু উক্ত কৰ্মশালাত বহুতো স্থানীয় বিভিন্ন প্ৰান্তৰ বাপ বান্ধৱ আৰু আই মাতৃ আৰু শুভাকাংক্ষী লোকৰ সমাগম ঘটে বুলি বাতৰিটোত বঙাইগাঁৱৰ পৰা প্ৰফুল্ল দাসৰ ৰিপৰ্ট, দ্য BN নিউজ। আমাৰ ইয়াতে শংকৰী গীত বাদ্য নৃত্য তিনিটা বিষয়ৰ আমি কৰ্মশালা চলি আছে। যোৱা 5 তাৰিখৰ পৰা 11 তাৰিখলৈকে আমি এসপ্তাহজোৰা আমি এখন কৰ্মশালা পাতিছোঁ আমাৰ জগতগুৰু শংকৰী কলাকৃষ্টিৰ তৰফৰ পৰা জিনকাটা নামঘৰত। ইয়াতে ষ্টুডেণ্ট হৈছে আমাৰ 150মান হৈছে। মই যোৱা 15 তাৰিখৰ পৰা জুলাই মাহৰ 15 তাৰিখৰ পৰা 30 তাৰিখলৈকে গৌৰীপুৰ PC হাই ছেকেণ্ডাৰী স্কুলত অসম চৰকাৰৰ সাংস্কৃতিক পৰিকল্পনা বিভাগৰ তৰফৰ পৰা মই এখন কৰ্মশালা কৰিছোঁ। তাত 45জন ষ্টুডেণ্ট তাতে উপস্থিত আছিল। তাৰ তুলনাত আমাৰ ইয়াতে আমাৰ গাঁৱৰখিনিত যথেষ্ট সংখ্যক আমি পাইছোঁ, মানে ভাল লাগিছে এইখিনিকে। আমাৰ ইয়াতে যে মানে আমাৰ গাঁৱত যে এনেকৈ ইমান ল'ৰা ছোৱালীবিলাক ওলাই আহিছে, মোৰ বহুত ভাল লাগিছে। ধন্যবাদ। নমস্কাৰ। আজি কৰ্মশালা যে চলি আছে আমাৰ ইয়াত শংকৰী নৃত্য আৰু বৰগীত আৰু আমাৰ খোলবাদকৰ যিটো প্ৰশিক্ষণ চলি আছে, আমাৰ দ্ৰৌপদী আইগৰাকী আৰু লগতে খোলবাদক জনাৰ্দন ভকত আৰু বৰগীতৰ আমাৰ প্ৰশিক্ষক আছে পাৰ্বতী ভকত আইগৰাকীয়ে শিকাই আছে। তো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক। আৰু আগন্তুক দিনত যাতে তেখেতসকলে এইভাৱে কৰ্মশালাখিনি চলাই যায় তাৰ বাবে আমি আশা ৰাখিছোঁ। ইয়াতে এটা মই অসম চৰকাৰৰ আমাৰ বিভাগীয় মন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যে আমি যদি এই ধৰণৰ সংস্কৃতিবিলাক যদি বচাই ৰাখিব বিচাৰোঁ, তেনেহ'লে আমাৰ যি সুবিধাখিনি অসম চৰকাৰে যিখিনি সাংস্কৃতিক বিভাগৰ পৰা যিখিনি সুবিধা, এইখিনি সুবিধা আমাৰ যাতে এই নামনি অসমৰ ধুবুৰী জিলাৰ একেবাৰে ভিতৰুৱা অঞ্চল জিনকাটা গাঁৱত আমি আমাৰ অত্ৰ অঞ্চলৰে তথা আমাৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক তথা বৰ্তমান আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত অশ্বিনী ৰায় চৰকাৰক মহোদয়ক আমি অনুৰোধ জনাম, তেখেতে যাতে নিজৰ উদ্যোগত যাতে আমাৰ ইয়াত যাতে সাংস্কৃতিক বিভাগৰ পৰা যাতে আমাৰ ল'ৰা ছোৱালীসকলে যাতে সুন্দৰভাৱে এই গুৰুজনাৰ যিটো অনবদ্য সৃষ্টি যাতে আমি বৰ্তাই ৰাখিব পাৰোঁ তাৰে তেখেতে যাতে আমাক যাতে অকণমান সুবিধা কৰি দিয়ে, তাৰ বাবে আমি আমাৰ এই অত্ৰ অঞ্চলত তথা সমূহ ৰাইজৰ তৰফৰ পৰা তেখেতক আমি অনুৰোধ ৰাখিছোঁ যাতে আমাক এটি সুবিধা যাতে কৰি দিয়ে যে যাতে আমি প্ৰশিক্ষণখিনি ভালকৈ চলাই ল'ব পাৰোঁ। আমি অনুৰোধ জনালোঁ, তেওঁ এই অনুৰোধটোৰ ৰক্ষা কৰিলে আৰু 3-4 বছৰৰ পৰা আমাৰ ইয়াত এই অনুষ্ঠান চলি আছে। গতিকে আজি এতিয়া দেখিছোঁ প্ৰথম আমাৰ ইয়াত ল'ৰা ছোৱালী খুব কম আছিল। এতিয়া দেখা যায় আমাৰ এই শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰত বহুত ধৰণৰ বিভিন্ন জাতি উপজাতি মানুহ আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু ল'ৰা ছোৱালীবিলাকক এই শংকৰী কলাকৃষ্টিৰ জগতগুৰু শংকৰী কলাকৃষ্টিৰ যিখিনি বস্তু আছে সেইখিনি বস্তু প্ৰতি আকৰ্ষণ হৈছে আৰু ল'ৰা ছোৱালীবিলাকক সুন্দৰভাৱে তেওঁলোকে শিকাই আছে। গতিকে মই তেওঁক ধন্যবাদ দিওঁ আৰু লগতে তেওঁৰ দীৰ্ঘায়ু কামনাও কৰিলোঁ আৰু আকৌ যাতে তেওঁ এইভাৱে আমাৰ ইয়াত শিক্ষা লাভ কৰাৰ কাৰণে যাতে আগ্ৰহী হৈ থাকে তাৰ বাবে মই কামনা কৰিলোঁ। আৰু এইখিনি বস্তু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
যিখিনি আৰ্হি সেইখিনি আৰ্হি মতেই ইয়াত কাম চলি আছে। গতিকে মই তেওঁক ধন্যবাদ জনাই